ভাৰতত নিষিদ্ধ কৰা হৈছে এবিধ মাছ কেঞ্চাৰৰ কাৰণ হ'ব পাৰে এই বিশেষ মাছবিধ যাৰ বাবে ভাৰতত নিষিদ্ধকৰণ কৰা হৈছে ভাৰতৰ বজাৰত দেখিলেও আপুনি এৰাই চলক যদিও কোনো বজাৰত দেখা পাই আছে তেন্তে সেই মাছ আপুনি এৰাই চলিব চেষ্টা কৰক এই মুহূৰ্তৰ এক ডাঙৰ খবৰ লৈ অহা হৈছে ভাৰতৰ বাহিৰৰ পৰা আমদানি কৰা থাই মাগুৰ অত্যন্ত ক্ষতিকাৰক বুলি গণ্য কৰিছে বিশেষজ্ঞই ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে 2000 চনত ইয়াৰ পালন নিষিদ্ধ কৰিছিল আৰু বৰ্তমান জনাই আছো প্ৰত্যক্ষ দৰ্শকক যিহেতু বেছিভাগ মাছ খাবলৈ নিৰাপদ হলেও থাই মাগুৰ খোৱাৰ পৰা একেবাৰে বিৰত থকা উচিত হয় মাছ খাই বহুলোকে ভাল পায় কিন্তু মাছ খাই ভাল পোৱা সকলৰ বাবে বেয়া খবৰ বুলি ক'ব লাগিব থাই মাগুৰৰ পালন বিক্ৰী আৰু সেৱন চৰকাৰে ইতিমধ্যে নিষিদ্ধ কৰিছিলে বিশেষজ্ঞসকলে সকীয়াই দিছিলে যে থাই মাগুৰ খালে কেঞ্চাৰৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে আৰু এই বিদেশী প্ৰজাতিৰ মাছবিধে মানুহৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাই নহয় পৰিৱেশৰ ভাৰসাম্যও বিঘ্নিত কৰে কেইবাগৰাকীও বিশেষজ্ঞৰ মতে ভাৰতত এই মাছৰ পালন বিক্ৰী আৰু সেৱন আইনগতভাৱে নিষিদ্ধ আৰু উলংঘাকাৰীসকলে আইন ব্যৱস্থাৰ সন্মুখীন হ'বলগীয়া হয় বুলি জানিব পৰা গৈছে তথ্যৰ মতে মীন বিভাগে থাই মাগুৰৰ পৰা হ'ব পৰা বিপদৰ বিষয়ে সক্ৰিয়ভাৱে সজাগতাৰ সৃষ্টি কৰিছে আৰু ভাৰতৰ বাহিৰৰ পৰা আমদানি কৰা থাই মাগুৰ পৰিৱেশৰ বাবে অত্যন্ত ক্ষতিকাৰক ইতিমধ্যে জানিব পৰা মতে তথ্য অনুসৰি ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে 2000 চনতে ইয়াৰ পালন নিষিদ্ধ কৰা বুলি জানিব পৰা গৈছে যাৰ মূলত ইয়াৰ মাংসভোজী প্ৰকৃতিৰ বাবে যিয়ে জলজ বাসস্থানত থকা আন মাছক বিপদত পেলায় আৰু গৱেষণাত পোৱা গৈছে যে ভাৰতত থলুৱা মাছৰ প্ৰজাতি 70% হ্ৰাস পোৱাৰ বাবে থাই মাগুৰ দায়ী যাৰ ফলত জলজ পৰিৱেশ তন্ত্ৰত ভয়াৱহ প্ৰভাৱ পৰিছে আৰু ইয়াৰ উপৰিও মাছমৰীয়াসকলে প্ৰায় এই মাছবোৰক পচা মাংস খুৱাই জলভাগ অধিক প্ৰদূষিত কৰিছে আৰু পৰিৱেশ তন্ত্ৰ ধ্বংস কৰিছে সেয়েহে আমি বাৰে ক'ব লাগিব যে বাৰিষাৰ সময়ত বিভিন্ন ধৰণৰ মাছেৰে উপচি পৰে বজাৰ বিশেষকৈ গাঁও অঞ্চলত উভন্তি হৈ পৰে মাছ কিন্তু মাছ খাই ভাল পোৱাসকলে সাৱধান হওক বেছিভাগ মাছ খাবলৈ নিৰাপদ হ'লেও থাই মাগুৰ খোৱাৰ পৰা একেবাৰে আঁতৰি থাকক আদিগড় মীন বিভাগৰ এগৰাকী সঞ্চালিকাই কোৱা মতে স্বাস্থ্যৰ বাবে অতি ভয়ংকৰ বিপদৰ বাবে ভাৰতত নিষিদ্ধ কৰা অন্যতম ক্ষতিকাৰক মাছটো হৈছে থাই মাগুৰ মাছ ইয়াৰ পালন বিক্ৰী সেৱন ইতিমধ্যে চৰকাৰে নিষিদ্ধ কৰিছে গতিকে বাৰে কৈছে যদি আপুনি থাই মাগুৰ খাই ভাল পাইছিল বা বজাৰত যদি আপুনি কোনো বজাৰ দেখা পাই আছে যে মনে বিক্ৰী কৰি আছে থাই মাগুৰ তেন্তে আপুনি থাই মাগুৰৰ পৰা আঁতৰি থাকক থাই মাগুৰ কিনাৰ পৰা আঁতৰি থাকক খোৱাৰ পৰা আঁতৰি থাকক থাই মাগুৰ কেঞ্চাৰৰ কাৰণ হ'ব পাৰে বুলি ইতিমধ্যে বিভিন্ন বিশেষজ্ঞই কৈ গৈছে আৰু তথ্য অনুসৰি জানিব পৰা মতে ইতিমধ্যে এক নিষিদ্ধকৰণ কৰা হৈছে এক বিক্ৰীত নিষিদ্ধ কৰা হৈছে খোৱাত নিষিদ্ধ কৰা হৈছে সেয়েহে প্ৰত্যেকগৰাকী লোকে থাই মাগুৰ মাছৰ পৰা আঁতৰি থাকক থাই মাগুৰ মাছ ক্ৰয় কৰাৰ পূৰ্বে চাই লওক এই খবৰ